নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 1 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। 1 জানুৱাৰীৰ পৰা কি নিয়ম সলনি হ'ব? 1 জানুৱাৰীৰ পৰা কি নতুন নিয়ম আহিব ৰাজ্যত? মোবাইল ব্যৱহাৰৰ পৰা খাদ্য সামগ্ৰীকে ধৰি কেইবাটাও নিয়ম সলনি হৈ আহিব নতুন নিয়ম, যি নিয়ম বা সলনিয়ে প্ৰভাৱিত কৰিব আপোনাৰ দৈনন্দিন জীৱনক। আৰু নৱবৰ্ষ 2024 দেশবাসীয়ে লাভ কৰিব এক নতুন ৰূপত। নৱবৰ্ষ 1 জানুৱাৰীৰ পৰা আহিব দেশবাসীলৈ ভাল আৰু বেয়া খবৰ। SB অসম মিডিয়াৰ হাতত আছে ইয়াৰ সম্পূৰ্ণ তথ্য। আহক জানি লওঁ যে অহা 1 জানুৱাৰীৰ পৰা কি নীতি নিয়ম সলনি হ'ব আৰু লগতে কি নতুন নিয়ম আহিব ৰাজ্যখনত। গুগল পে, ফোনপে, পেটিএম ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। 2000 টকাতকৈ অধিক লেনদেনৰ ক্ষেত্ৰত শীঘ্ৰে আহি আছে নতুন নিয়ম। কি নিয়ম আহক সবিশেষ জানি লওঁ। 2000 টকাকৈ অধিক লেনদেন কৰিলে 4 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব এতিয়াৰে পৰা। শীঘ্ৰেই অনলাইন লেনদেনৰ ক্ষেত্ৰত UPI ID জগতত বৃহৎ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা। লগতে সলনি হ'ব সিম কাৰ্ড ক্ৰয় আৰু বিক্ৰী কৰাৰ নিয়ম। একে সময়তে ক্ৰয় কৰিব নোৱাৰিব একাধিক সিম কাৰ্ড ক্ৰয়ৰ পূৰ্বে অনুজ্ঞাপত্ৰ প্ৰমাণিত কৰাটো বাধ্যতামূলক। সিম বিক্ৰেতালৈ বিশেষ চৰ্তাৱলী বান্ধি দিলে এইবাৰ কেন্দ্ৰীয় চৰকাৰে। একেটা ID ব্যৱহাৰ কৰি উলিয়াব নোৱাৰিব একাধিক সিম কাৰ্ড। আৰু UPI ID ব্যৱহাৰকাৰীলৈ জৰুৰী খবৰ। এই খবৰটো সবিস্তাৰে জনাইছোঁ যে ডিচেম্বৰৰ শেষৰ ভাগলৈ ব্যৱহাৰ নকৰা UPI ID অচল হৈ পৰিব। গুগল পে, ফোনপে ব্যৱহাৰ কৰিব নোৱাৰিব বন্ধ হৈ থকা UPI ID। আৰু ৰন্ধন গেছ বুকিং, বেংকৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত আহিব কেইবাটাও নতুন নিয়ম। ৰেচনৰ সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত ইতিমধ্যে প্ৰৱৰ্তন কৰা হৈছে এক নতুন নিয়ম। এতিয়াৰ পৰা 1 তাৰিখৰ পৰা বিতৰণ কৰা হৈছে ৰেচনৰ সামগ্ৰীসমূহ। সুলভ মূল্যৰ দোকানসমূহ দিনজোৰাকৈ খোলা ৰাখিব লাগিব। সুলভ মূল্যৰ দোকানসমূহ দিনজোৰাকৈ খোলা নাৰাখিলে জেল পৰ্যন্ত যাব লগা হ'ব পাৰে সুলভ মূল্যৰ দোকানীজনীয়ে। নতুন বছৰৰ আগমুহূৰ্তত ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ আহ্বান। PM কিষাণৰ পৰা আৰম্ভ কৰি উজ্জ্বলাৰ চিলিণ্ডাৰলৈকে বিশেষ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু 700 টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। ইয়াৰ বাবে উজ্জ্বলা আঁচনিত নাম অন্তৰ্ভুক্তিকৰণৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কৃষক সন্মান নিধিৰ বাবে নতুন কৃষকক আবেদন কৰাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নতুনকৈ 12 লাখ কৃষকে লাভ কৰিব কৃষক সন্মান নিধি আঁচনিৰ ধন। ইয়াৰ বাবে কৃষকক আবেদন কৰাৰ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ। বিকশিত ভাৰত সংকল্প যাত্ৰাত কৃষকে কৰিব পাৰিব জিলাই আবেদন। বছৰত 6000কৈ টকা পাব কৃষকসকলে। 12 টকাত বীমা কৰি লাভ কৰিব 2 লাখকৈ টকা। দুৰ্ঘটনা হ'লে লাভ কৰিব 2 লাখ টকা। ইয়াৰ বাবে এই যাত্ৰাত কৰিব পাৰিব আবেদন। আৰু 4 লাখ টকা পৰ্যন্ত উপাৰ্জন হোৱা ব্যক্তিয়েও এতিয়াৰে পৰা লাভ কৰিব ৰেচন কাৰ্ড। নতুনকৈ লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। লগতে দিয়া হ'ব 5 লাখ টকাৰ চিকিৎসাৰ ব্যয়। নতুন ৰেচন কাৰ্ডৰ বাবে বিকশিত ভাৰত সংকল্প যাত্ৰাত কৰিব পাৰিব আবেদন। ঘৰ নোপোৱা লোকেও এই যাত্ৰাৰ সময়ত কৰিব পাৰিব আবেদন। আৰু বানপানীৰ পূৰ্বে কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত খেতিৰ বীমা কৰাৰ আহ্বান। বানপানীৰ পিছত তেওঁলোকে লাভ কৰিব ধন। আৰু প্ৰতিটো সমষ্টিয়ে যাব বিকশিত ভাৰত সংকল্প যাত্ৰা। এই যাত্ৰাৰ সময়তে ৰেচন কাৰ্ড, কৃষি বীমা, ফচল যোজনাৰ বাবে কৰক আপুনি আবেদন। আৰু গহপুৰত এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ধৰ্মীয় সংখ্যালঘু লোকলৈ হিমন্ত চৰকাৰৰ ডাঙৰ উপহাৰ। 5ম শ্ৰেণী উত্তীৰ্ণ হ'লে লাভ কৰিব ই-ৰিক্সা আৰু চিলাই মেচিন। মুছলমান সহ আন ধৰ্মীয় সংখ্যালঘুক চৰকাৰে দিব স্বাৱলম্বিতাৰ পথ। ই-ৰিক্সা ক্ৰয় কৰিবলৈ চৰকাৰে দিব 80% চৰকাৰী অনুদান। সম্পূৰ্ণ বিনামূলীয়াকৈ ধৰ্মীয় সংখ্যালঘু মহিলাই পাব 1টাকৈ চিলাই মেচিন। আৰু 18 বছৰ বয়সৰ পৰাই কৰিব পাৰিব আবেদন।
আবেদনকাৰীৰ বছৰেকীয়া আয় 3 লাখতকৈ অধিক হ'ব নোৱাৰিব আৰু ই-ৰিক্সা চিলাই মেচিনৰ উপৰি লাভ কৰিব পেপাৰ প্লেট বনোৱা মেচিন, ফেশ্বন ডিজাইন মেচিন আৰু আবেদনৰ বাবে লগইন কৰক amdb.assam.gov.in ৱেবছাইটত আৰু আবেদনৰ বাবে লাগিব ঠিকনাৰ প্ৰমাণপত্ৰ, ভোটাৰ কাৰ্ড, বছৰেকীয়া আয়ৰ প্ৰমাণপত্ৰ। ধৰ্মীয় সংখ্যালঘু লোকলৈ চৰকাৰৰ নতুন বৰ্ষৰ এক বিশেষ উপহাৰ, পঞ্চম শ্ৰেণী উত্তীৰ্ণ হ'লে লাভ কৰিব ই-ৰিক্সা আৰু চিলাই মেচিন। অহা 17 জানুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰায় 43 লাখ লোকে লাভ কৰিব নতুনকৈ ৰেচন কাৰ্ড। সমষ্টিয়ে বিতৰণ কৰা হ'ব ৰেচন কাৰ্ড। পুৰণি কাৰ্ডৰ গৰাকীয়ে 1 পৰা 10 জানুৱাৰীৰ ভিতৰত পাব বিনামূলীয়া চাউল আৰু 17 জানুৱাৰীৰ পৰা 27 জানুৱাৰীলৈকে বিনামূলীয়া ৰেচন পাব নতুন কাৰ্ডৰ গৰাকীয়ে। অন্ন সেৱা সপ্তাহৰ প্ৰতিটো দিনতে দিনজোৰাকৈ খুলিব লাগিব ৰেচনৰ দোকান আৰু মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। সঠিক পৰিমাণৰ চাউল নিদিলে দাখিল কৰিব পাৰিব আপুনি অভিযোগ আৰু অভিযোগ দিয়াৰ বাবে ডায়েল কৰক 180034533611 নম্বৰটোত আৰু 1967 নম্বৰতে আপুনি জনাব পাৰিব ইয়াৰ বিৰুদ্ধে অভিযোগ। 17 জানুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰায় 43 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড আৰু সমষ্টিয়ে বিতৰণ কৰা হ'ব এই ৰেচন কাৰ্ডসমূহ। 2024 আৰম্ভণিৰে পৰা বৃহৎ হাৰত হ্ৰাস পাব পেট্ৰল ডিজেলৰ দাম। প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 8 পৰা 10 টকালৈ হ্ৰাস পোৱাৰ সম্ভাৱনা। ইতিমধ্যে পেট্ৰলিয়াম মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ অনুমোদনৰ বাবে আগবঢ়াইছে প্ৰস্তাৱ আৰু আজিয়েই এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণাৰ পূৰ্ণ সম্ভাৱনা। আৰু নৱবৰ্ষৰ পূৰ্বেই দেশৰ জনতাক বৃহৎ সকাহ দিবলৈ সাজু হৈছে এতিয়া মোদী চৰকাৰ। 2024 আৰম্ভণিৰে পৰা বৃহৎ হাৰত হ্ৰাস পাব পেট্ৰল ডিজেলৰ দাম আৰু প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 8 পৰা 10 টকালৈকে হ্ৰাস পোৱাৰ সম্ভাৱনা। ইতিমধ্যে পেট্ৰলিয়াম মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ অনুমোদনৰ বাবে আগবঢ়াইছে প্ৰস্তাৱ।